আমি আজি 17জন মানুহক আমি যাৰ যাৰ মোবাইল হেৰাইছিলে আৰু কমপ্লেইন আহিছিলে তেওঁলোকক মানে আমি তেওঁলোকৰ মোবাইল ঘূৰাই দিছোঁ ৰিকভাৰ কৰি পেলাই। আমাৰ এটা পৰ্টেল আছে CIR পৰ্টেল বুলি কয়, সেই পৰ্টেলৰ যোগেদি আমি মোবাইল হেৰুৱা মোবাইলবোৰ আমি ট্ৰেক কৰি লোকেট কৰি পেলাই আমি ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ। সেই হিচাপত আমি কিছু অংশ মোবাইল আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈ পেলাই বিভিন্নজন মানুহক আমি ইয়াতে মাতি পেলাই ইয়াতে সমূহীয়াকৈ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু এই যোগেদি আপোনালোকৰ যোগেদি মই এই বস্তুৱে ৰাইজক মেছেজটো দিব বিচাৰোঁ যে আমাৰ তেওঁলোকৰ কাৰোবাৰ মোবাইল যদি হেৰায় তেনেহ'লে পুলিচক আমাক কমপ্লেইন দিব, আমি তেওঁলোকৰ মোবাইল ৰিকভাৰ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু সেই হিচাপে আমি বহুতখিনি সফলো হৈছোঁ। আৰু এই যোগেদি আৰু এটা কথা ক'ব বিচাৰোঁ যে এই পৰ্টেলৰ যোগেদি কাৰোবাৰ মোবাইল যদি হেৰায় আমাৰ লগালগ কমপ্লেইন দিলে সেই মোবাইল লগালগ ব্লকো হৈ যায়, যাতে বেলেগ মানুহে সেই মোবাইল ইউজ কৰিব নোৱাৰে। আগতে অসুবিধা হৈছিলে কাৰণ মোবাইলবোৰ হেৰুৱাৰ পিছততো বেলেগ বেলেগ জেগালৈ গুচি যায় আৰু লোকেট কৰি থাকিবলৈ বা ট্ৰেক কৰি থাকিবলৈ অকণমান অসুবিধা হয়। তাৰপিছত যেতিয়া এই পৰ্টেলটো আৰম্ভ কৰা হৈছে তাৰ পিছৰ পৰা বস্তুখিনি সেই পৰ্টেলৰ যোগেদিয়ে বহুতখিনি ট্ৰেক হৈ যায়। তাৰপৰা আমি গৈ পেলাই বিভিন্ন জেগাত য'ত ট্ৰেক হয় তাত আমি কানেক্টহে কৰিব লাগে, তেওঁলোকে ৰিকভাৰ কৰি পেলাই বা তেওঁলোকে লোকেট কৰি পেলাই আমাক দি আমি সেই হিচাপে ৰিকভাৰ কৰোঁ। এই পৰ্টেলৰ যোগেদি আমাৰ বহুতখিনি হেল্প হৈছে। আৰু 2025 চনৰ ফেব্ৰুৱাৰী 4 তাৰিখে হেৰাইছিলে 2 নম্বৰ ৱাৰ্ডতে ৰাস্তাৰে গৈ থাকোঁতে হাতৰ পৰা থপিয়াই লৈ গৈছে। তাৰপিছত ইয়াতে মঙলদৈ থানাতে কমপ্লেইন কৰিলোঁ। তাৰপিছত ছাৰহঁতে চেষ্টা চলাই কিনে অৱশেষত পোৱা গ'ল আৰু ভাল লাগিছে। হয়, ভাল লাগিছে, বেছলি ভাল লাগিছে। আৰক্ষীক ধন্যবাদ জনাইছোঁ। পৰ্টেলৰ যোগেৰে এতিয়া সহজ হৈছে উলিয়াবৰ কাৰণে। আৰু বাকী যদি ইয়াৰ পিছতো কাৰোবাৰ সেনেকৈ হেৰায় তেতিয়াহ'লে থানা আৰক্ষীক জনাওক সকলোৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।